নে নহয় যেনেকৈ আছিল সেনেকৈ থাকিব বৰণহীন যেনেকৈ আছিল সেনেকৈ থাকিব বৰণহীন গতিকে হালধীয়াটো হালধীয়াই থাকিব যেনেকৈ আছিল তেনেহেনে থাকিব যদি আমি এচিডত ডুবাও কিন্তু যদি আমি ক্ষাৰকত ডুবাও কেনেকৈ হৈ যাব হালধীয়াটো কেনেকৈ হৈ যাব ৰঙা হৈ যাব ক্ষাৰকত ডুবালে ৰঙা হ'ব আৰু এচিডত ডুবালে যেনেহেন আছে সেনেহেনেই থাকিব বৰণহীন হলনি নহয় এতিয়া তাৰ পিছত আমাৰ ফিনলৰ পিছত আরেকটা কৃত্রিম মূসক আছে এটার নাম কি আরেকটা কৃত্রিম মূসক আছে এটার নাম কোৱাচোন আরেকটা কৃত্রিম মূসক আছে নাম কি মিথাইলো অরেঞ্জ এইটোৰ হয়তো আমি কেনেকৈ চিনাক্ত কৰিব পাৰো মিথাইলো অরেঞ্জ এইটোৰ বৰণ কমলা ৰঙৰ এচিড থকা গিলাসত ডুবালে কমলা ৰং হৈ যাব ৰঙা এচিড থকা পাত্ৰত ডুবালে কমলা ৰং হৈ যাব ৰঙা ক্ষাৰক থকা পাত্ৰত ডুবালে ক্ষাৰক যত আছে সেইটো গিলাসত যদি ডুবোৱা হয় সেইটো হৈ যাব হালধীয়া কমলাটো হালধীয়া হৈ যাব যত লবণ আছে তাতে যদি ডুবোৱা হয় কমলাই থাকিব কমলা ৰং কমলাই থাকিব গতিকে মিথাইলো অরেঞ্জ তিনিটা গিলাস আছে তিনিটা গিলাসত ধৰা হল এটাতে এসিড আছে এটাত ক্ষাৰক আছে আৰু এটাত আছে লবণ আমি কিন্তু নাজানো কোনটো এসিড কোনটো কি তো আমি প্ৰথমটো গিলাসত ডুবালো মিথাইলো অরেঞ্জৰ কালাৰ কেনেকুৱা কমলা কালাৰ তো আমি ফার্স্টত 1 নম্বৰ গিলাসত ডুবাইছো 1 নম্বৰ গিলাসত ডুবোৱাৰ লগে লগে কমলাটো হৈ গৈছে ৰঙা মিথাইলো অরেঞ্জ কমলা হয় কিন্তু মিথাইলো অরেঞ্জ কমলাৰ পৰা কেনেকৈ হৈ গৈছে ৰঙা প্ৰথমটো গিলাসত ডুবোৱাৰ লগে লগে গতিকে প্ৰথমটো গিলাসত আছে কি এসিড প্ৰথমটো গিলাসত কি আছে এসিড আছে এই কাৰণে কমলাটো ৰঙা হৈছে দ্বিতীয়টো গিলাসত ডুবোৱাৰ লগে লগে মিথাইলো অরেঞ্জৰ কমলা ৰং হৈ গৈছে হালধীয়া গতিকে দ্বিতীয় গিলাসত কি আছে ক্ষাৰক তৃতীয় গিলাসত ডুবোৱাৰ লগে লগে মিথাইলো অরেঞ্জৰ কমলা কালাৰে ৰৈ আছে গতিকে তাত কি আছে লবণ আছে গতিকে মিথাইলো অরেঞ্জৰ হয় ধুনীয়াকৈ আমি এসিড ক্ষাৰক আৰু লবণ তিনিটাই চিনাক্ত কৰি আমি ওলাব পাৰো এনেকে কৃত্ৰিম সূচকৰ হয় এসিড ক্ষাৰক আৰু লবণ চিনাক্ত কৰিব পৰা যায় তো আমি প্ৰাকৃতিক সূচক গোটেইকেইটাৰ বিষয়ে নাচাওঁ খালি লিটমাছ কাগজৰ বিষয়ে চাওঁ লিটমাছ কাগজত হয় তেনেকে এসিড ক্ষাৰক আৰু লবণ চিনাক্ত কৰিব পৰা যায় আৰু লিটমাছ কাগজ ক'ৰ পৰা পোৱা গৈছে এবিধ উদ্ভিদৰ পৰা পোৱা গৈছে যাৰ নাম হ'ল লাইকেন নামৰ উদ্ভিদৰ পৰা লিটমাছ কাগজ তৈয়াৰ কৰা হৈছে আৰু এই লিটমাছ কাগজে কি কৰে এসিড ক্ষাৰক আৰু লবণ চিনাক্ত কৰা সহায় কৰে লিটমাছ কাগজ লাইকেন নামৰ গছৰ পৰা পোৱা যায় আৰু লিটমাছ কাগজ দুটা কালাৰৰ দুটা ৰঙৰ লিটমাছ কাগজ আছে এটা ৰঙা আৰু এটা নীলা ৰঙৰ লিটমাছ কাগজ গতিকে লিটমাছ কাগজ দুটা ৰঙৰ এটা ৰঙা লিটমাছ আৰু এটা নীলা লিটমাছ ৰঙা লিটমাছ কাগজ নীলা লিটমাছ কাগজ ৰঙা লিটমাছ আৰু নীলা লিটমাছ কাগজ ইহঁতৰ পৰা চিনাক্ত কৰা হয় এসিড ক্ষাৰক লবণ চিনাক্ত কৰা হয় কেনেকৈ এসিড চিনাক্ত কৰা হয় লিটমাছ কাগজৰ সহায়ত তো এসিড চিনাক্ত কৰিবলৈ আমি নীলা লিটমাছ ব্যৱহাৰ কৰোঁ এসিড চিনাক্ত কৰিবলৈ দুয়োটাই লোৱা হ'ব কিন্তু আমি নীলাটোৰ সহায়তে এসিডটো চিনাক্ত কৰিব পাৰোঁ তো নীলা ৰঙৰ কাগজবিলাক যদি আমি এসিডত ডুবাই দিওঁ সাপোজ দুটা গিলাস আছে এটাত এসিড আৰু এটাত ক্ষাৰক আমি আমাৰ লিটমাছ কাগজ দিয়া আছে এটা দুটা দিয়া নাই খালি নীলা কাগজ দিয়া আছে অনলি আমাক কি দিয়া আছে নীলা কাগজ দিয়া আছে আৰু আমি এসিড আৰু ক্ষাৰক দুটা আছে দুটা গিলাস এটা গিলাসত এসিড আৰু এটা গিলাসত
আছে এসিড মানে নীলা লিটমাছ যেটো গিলাছত ডুবাৰ লগে লগে ৰঙা হ'ব সেইটো গিলাছত আছে এসিড মানে নীলাটো যদি ৰঙা হয় তাহলে সেইটো গিলাছত এসিড আৰু নীলাটো যদি নীলাই থাকে নীলাটো যদি হলনি নহয় তাহলে সেইটো গিলাছত আছে খাৰক গিলাছত খাৰক নীলাটো যদি নীলাই থাকে নীলাটো নীলা থাকিলে সেইটো গিলাছত খাৰক আৰু নীলাটো যদি ৰঙা হৈ যায় তাহলে সেইটো গিলাছত আছে এসিড তাৰ মানে এসিডে কি কৰে এসিডে নীলা লিটমাছ কাগজৰ কালাৰ কেনেকৈ কৰে ৰঙা কৰে এসিডে নীলা লিটমাছ কাগজৰ কালাৰ নীলা কৰে বৰণ নীলা কৰে আৰু খাৰকে নীলা লিটমাছ কাগজৰ বৰণ সলনি কৰিব নোৱাৰে নীলাটো নীলাই থাকে তো এনেকৈ নীলা লিটমাছৰ হয় এসিড আৰু খাৰক ওলাব পাৰো তেতিয়া ৰঙা লিটমাছৰ হয় কেনেকৈ ওলাব পাৰো এসিড আৰু ৰঙা লিটমাছৰ হয় কেনেকৈ ওলাব পাৰো এসিড আৰু দুটা গিলাস আছে একটা এসিড আর এটা খারক কিন্তু আমি তো না জানো তো আমি কি করি রঙা লিটমাস কাগজ দুইটা ডুবাই দিই প্রথমতে 1 নম্বর গ্লাস তারপর 2 নম্বর গ্লাসে ডুবাই প্রথম গ্লাসত রঙা লিটমাস ডুবালো রঙা লিটমাস ধরা হল রঙাই থাকে 2 নম্বর গ্লাসে ডুবালো রঙা লিটমাস হয়ে গেল নীলা রঙা লিটমাস হল নীলা সো রঙা লিটমাস নীলা হল তার আছে খারক কারণ খারকেহে কি কৰিব পাৰে ৰঙাটো নীলা কৰিব পাৰে ৰঙাটো নীলা হলে তাত আছে খাৰক ৰঙাটো নীলা হলে তাত আছে খাৰক আৰু নীলাটো ৰঙা হলে তাত আছে এসিড নীলা ৰঙা হলে যদি নীলা কাগজ ৰঙা হয় নীলা লিটমাছ কাগজ ৰঙা হয় নীলাটো কেনেকৈ যদি হয় ৰঙা যদি হয় তেন্তে তাত কি আছে এসিড এসিড আছে আৰু নীলাটো যদি কেনেকৈ হয় ৰঙা হয় তাত আছে এসিড আৰু ৰঙাটো যদি নীলা হয় তাত আছে খাৰক ওকে নীলাটো ৰঙা হলে কি আছে এসিড নীলা যদি ৰঙা হয় এসিড ৰঙা যদি নীলা হয় খাৰক ৰঙা যদি নীলা হয় খাৰক কাগজত কৈ আছো নীলা লিটমাছ ৰঙা হলে এসিড আছে ৰঙা লিটমাছ নীলা হলে খাৰক আছে যেটো গিলাছত ডুবোৱাৰ লগে লগে নীলাটো ৰঙা হ'ব কাগজ তাতে এসিড আৰু যত ডুবোৱাৰ লগে লগে ৰঙাটো নীলা হ'ব তাত আছে খাৰক ৰঙা যদি নীলা যদি ৰঙা এসিড ৰঙা যদি নীলা হয় তো এনেকৈ আমি ধুনীয়াকৈ চিনাক্ত কৰি ওলাব পাৰো কোনটো এসিড খাৰক লিটমাছৰ হয় কাগজ ইয়াৰ পিছত কোৱা হৈছিল তুলমূলকৈ যিহেতু শেষ কৰা হ'ব গতিকে চাবা এটা বিক্ৰিয়া কৰিছিলো আমি এসিড আৰু পানী মিহলি কৰিছিলো খাৰক আৰু পানী মিহলি কৰিছিলো প্ৰথমতে এসিড আৰু পানী মিহলি কৰিছো তাৰ পিছত খাৰক আৰু পানী মিহলি কৰিছো তো আমি কি দেখা পাইছিলো এসিড আৰু পানী মিহলি কৰিলে কি আয়ন উৎপন্ন হয় আৰু খাৰক আৰু পানী মিহলি কৰিলে কি আয়ন উৎপন্ন হয় তোমাই কৰিব আমাৰ দুদিনমান আগতে হৈছিল যে আমি কি কৰো এসিড আৰু পানী মিহলি কৰি দুটা আয়ন এটা আয়ন আছিল হাইড্ৰোজেন আয়ন আৰু এটা আছিল হাইড্ৰক্সাইড আয়ন মনত কৰিছোৱা হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়ন এসিডে কি আয়ন উৎপন্ন কৰে আৰু খাৰকে কি আয়ন উৎপন্ন কৰে কবা তোমালোকে এসিডে কি আয়ন উৎপন্ন কৰে তুমি এসিডে কি আয়ন উৎপন্ন কৰে তুমি কব পাৰিবা এসিডে এসিডে হাইড্ৰোজেন আৰু খাৰকে কি আয়ন উৎপন্ন কৰে হাইড্ৰক্সাইড এসিডে উৎপন্ন কৰে হাইড্ৰোজেন আয়ন আৰু খাৰকে উৎপন্ন কৰে হাইড্ৰক্সাইড আয়ন মানে এসিডত কি থাকে হাইড্ৰোজেন আৰু খাৰকত কি থাকে হাইড্ৰক্সাইড এসিডত থাকে হাইড্ৰোজেন খাৰকত থাকে হাইড্ৰক্সাইড এসিডত কি থাকে হাইড্ৰোজেন H+ পুরো প্লাস H+ হাইড্ৰোজেন সকলো এসিড যিমান এসিড আছে
ইথানোইক এসিড হাইড্রোক্লোরিক এসিড সালফিউরিক এসিড নাইট্রিক এসিড তাৰ পিছত টাৰ্টাৰিক এসিড অক্সালিক এসিড মান যিমান এসিড আছে সকলো এসিডত কি আয়ন থাকে হাইড্ৰোজেন আয়ন থাকে তোমালোকে অলৰেডি পঢ়িছা এসিডত হাইড্ৰোজেন আয়ন আৰু ক্ষাৰকত থাকে হাইড্ৰক্সাইড আয়ন ক্ষাৰকত হাইড্ৰক্সাইড OH মাইনাস H ৰ ওপৰত প্লাস OH ৰ ওপৰত মাইনাস হাইড্ৰক্সাইড হাইড্ৰক্সাইড আয়ন মানে এসিডত থাকে H প্লাস আৰু ক্ষাৰকত থাকে OH মাইনাস যিবিলাক এসিডত হাইড্ৰোজেন আয়ন বুলি কোৱা হয় যিবিলাক এসিডত H প্লাস বেছিকে থাকে সেইবিলাক এসিড বেছি টেঙা আৰু যিবিলাক ক্ষাৰকত এই হাইড্ৰক্সাইড আয়ন বেছিকে থাকে সেইবিলাক বেছি তিতা হাইড্ৰোজেন বেছি থাকিলে টেঙা বেছি আৰু হাইড্ৰক্সাইড বেছি থাকিলে তিতা বেছি গতিকে এটো বেছি থাকিলে কি লাগিব টেঙা লাগিব বেছি টেঙা আৰু এটো বেছি থাকিলে তিতা লাগিব কাৰণ ক্ষাৰকবিলাকটো তিতা গতিকে মনত ৰাখিবা সকলো এসিডত থাকে হাইড্ৰোজেন আয়ন আৰু হাইড্ৰোজেন আয়নক H+ বুলি লিখা হয় সকলো ক্ষাৰকত থাকে হাইড্ৰক্সাইড আয়ন আৰু হাইড্ৰক্সাইড আয়নক লিখা হয় OH- আৰু এই হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ ওপৰত নিৰ্ভৰ কৰিয়ে বস্তুবিলাক টেঙা আৰু তিতা হয় বেছিকে যদি হাইড্ৰোজেন থাকে কোনোবা এসিডত তেনলে এই এসিডটো বেছি টেঙা আৰু কোনোবা ক্ষাৰকত যদি হাইড্ৰক্সাইড বেছি কৈ থাকে তেনলে হেতু বেছি তিতা এইটো বেছি থাকিলে টেঙা এইটো বেছি থাকিলে তিতা গতিকে যিবিলাকত এইটো বেছি থাকিব বেছি টেঙা লাগিব আৰু তাক কোৱা হ'ব তীব্ৰ এসিড আৰু এইটো কম কৰি থাকিলে টেঙা কম লাগিব আৰু কোৱা হ'ব মৃদু এসিড গতিকে এই হাইড্ৰোজেন আয়নৰ ওপৰত নিৰ্ভৰ কৰি এসিডবিলাক দুই প্ৰকাৰৰ তীব্ৰ এসিড মৃদু এসিড আৰু হাইড্ৰক্সাইড আয়নৰ ওপৰত নিৰ্ভৰ কৰি ক্ষাৰকবিলাকো দুই প্ৰকাৰৰ তীব্ৰ ক্ষাৰক আৰু মৃদু ক্ষাৰক যদি বেছিকৈ হাইড্ৰক্সাইড আয়ন থাকে তেনে তীব্ৰ ক্ষাৰক আৰু কমকৈ থাকিলে মৃদু ক্ষাৰক তো যিমান বস্তু আছে আমাৰ চাৰিফালে সকলো বস্তুতে সমান পৰিমাণে এই আমাৰ হাইড্ৰোজেন নাথাকে আৰু হাইড্ৰক্সাইড নাথাকে গতিকে সকলো বস্তু সমানে টেঙা নহয় আৰু সকলো বস্তু সমানে তিতাও নহয় কিছুমান বেছি তিতা তাৰ কৰি অলপ কম তিতা কিছুমান তাৰ কৰি অলপ কম তিতা গতিকে সকলো বস্তু একে সমান তিতা নহয় একে সমান টেঙাও নহয় গতিকে টেঙাবিলাকো পৰিৱৰ্তনশীল তিতাবিলাকো পৰিৱৰ্তনশীল কম বেছি হৈ থাকে গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে যেহেতু বহুতো বস্তু আছে সকলো বস্তু সমান টেঙাও নহয় তিতাও নহয় তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোনটো কিমান টেঙা হ'ব পাৰে বা তিতা হ'ব পাৰে এইটো ওলোৱাৰ কাৰণে কি কৰিছে আমাৰ পাস্কেল নামৰ বিজ্ঞানীজনে কি কৰিছে এটা পদ্ধতি ওলাইছে কি নিৰ্ণয় কৰাৰ কাৰণে কোনটো কেনেকুৱা টেঙা কোনটো বেছি টেঙা কোনটো কম টেঙা কোনটো বেছি তিতা কোনটো কম তিতা এইটো ওলোৱাৰ কাৰণে এটা পদ্ধতি ওলোৱা হৈছে আৰু তোমালোকক দেখাইছিলো কি আছিল তাতে 14টা ৰঙৰ কাগজ আছিল 15টা ৰঙৰ কাগজ আছিল যিবিলাকক 0 ৰ পৰা 14 লৈকে নামকৰণ কৰা হৈছে 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এনেকা 14টা ৰঙৰ কাগজ আছে আৰু এইবিলাক কি কৰে কোনটো এসিড কোনটো ক্ষাৰক কোনটো কিমান বেছি টেঙা কোনটো কম টেঙা এইটো নিৰ্ণয় কৰাত সহায় কৰে এইবিলাক কি কৰে এইবিলাকে কোনটো বেছি টেঙা কোনটো কম টেঙা কোনটো বেছি তিতা কোনটো কম তিতা কিমান তিতা এইটো নিৰ্ণয় কৰাত সহায় কৰে মানে তেওঁৰ মতে তিতা কিমান ধৰণৰ হ'ব পাৰে টেঙা কিমান ধৰণৰ হ'ব পাৰে বহুত ধৰণৰ আছে গতিকে তেওঁৰ মতে প্ৰায় 0 ৰ পৰা 6 প্ৰকাৰৰ টেঙা হ'ব পাৰে আৰু ঠিক আমাৰ 6 প্ৰকাৰৰ তিতা হ'ব 6 3 6 7 প্ৰকাৰৰ টেঙা হ'ব পাৰে আৰু 7 প্ৰকাৰৰ তিতা হ'ব পাৰে আৰু যিবিলাক টেঙা নহয় তিতা নহয় সেইবিলাক কি প্ৰক্ষম লৱণ গতিকে টেঙা তিতা আৰু টেঙাও নহয় তিতাও নহয় এইবিলাক নিৰ্ণয় কৰাৰ কাৰণে পাস্কেল নামৰ বিজ্ঞানীজনে কি কৰিছে এটা পদ্ধতি লৈছে যত কি আছে
প্ৰায় 15টা বেলেগ বেলেগ ৰঙৰ কাগজ আছে 15টা বেলেগ বেলেগ ৰঙৰ কাগজক নামকৰণ কৰা হৈছে 0 পৰা 14 লৈকে নামকৰণ কৰা হৈছে 0 পৰা 14 লৈকে নামকৰণ কৰা হৈছে 0 পৰা 14 লৈকে নামকৰণ কৰা হৈছে তেওঁৰ মতে এই কাগজবিলাকৰ ৰং প্ৰতিটোৰে বেলেগ বেলেগ কালাৰ প্ৰতিটোৰে বেলেগ বেলেগ ৰঙৰ হয় প্ৰতিটো কাগজে তেওঁৰ মতে যদি 0 পৰা তো ইয়াতে 15টা বেলেগ বেলেগ ৰঙৰ কাগজ আছে 0 পৰা 14 লৈকে 15টা বেলেগ বেলেগ ৰঙৰ কাগজ তোমালোকে গণিছোৱা ইয়াতে 15টা হ'ব কাগজ আৰু লগতে আৰু কিছুমান কাগজ আছে তোমালোক কৈছিল এইবিলাক কাগজ কেনেকা বহুত কেইটা কাগজ আছে এইবিলাক হ'ল গোটেইকেইটা হালধীয়া এনেকুৱা কাগজ আছে হালধীয়া ৰঙৰ এটা শীট আছে কাগজৰ লগতে বেলেগ বেলেগ ৰঙৰ 15টা কাগজ আছে বেলেগ বেলেগ ৰঙৰ আৰু একে ৰঙৰ হালধীয়া ৰঙৰ বহুত কাগজ আছে তো আমি কি কৰো বহুত ড্ৰপ আছে সাপোজ আমাৰ তাতে বহুত কিটা গিলাসত বেলেগ বেলেগ টেঙা বেলেগ বেলেগ তিতা এনেকা বহুত কিটা বস্তু আছে তাতে আমি কি কৰিম হালধীয়া কাগজবিলাক ডুবাম ডুবালে কি হ'ব এই ইয়াৰ যিকোনো এটা কাগজৰ ৰঙৰ নিচিনা হ'ব হালধীয়া ৰঙৰ কাগজটো ইয়াৰ যিকোনো এটা কাগজৰ ৰঙৰ নিচিনা হ'ব তো ইয়াতে ডুবোৱা কাগজটো যদি 1 নম্বৰত থকা কাগজৰ নিচিনা হয় তাহলে সেইটো হ'ব এসিড আৰু ইয়াতে হালধীয়া ৰঙৰ কাগজটো আমি ডুবাই কেনে যদি 10 নম্বৰ কাগজৰ নিচিনা কালাৰ পাম তাহলে সেইটো হ'ব ক্ষাৰক তো 0 পৰা কাগজৰ ৰং যদি 0 পৰা 6 লৈকে এইকেইটাৰ লগত মিলে তাহলে গোটেইকেইটা হ'ব এসিড এইকেইটা কাগজৰ ৰঙৰ নিচিনা হলে এইকেইটা এসিড 7 নম্বৰ কাগজৰ ৰঙৰ নিচিনা হলে এসিডৰ নহয় ক্ষাৰকৰ নহয় প্ৰথম আৰু 8 নম্বৰ কাগজৰ পৰা 14 নম্বৰ কাগজৰ ভিতৰত যিকোনো এটা কাগজৰ নিচিনা হলে এইকেইটা হ'ব ক্ষাৰক যদি 14 নম্বৰ কাগজৰ নিচিনা ৰঙৰ হয় হালধীয়া ৰঙৰ কাগজটো যিটো গিলাসত ডুবোৱাৰ পিছত যিটো গিলাসত পানী বা জলীয়া বস্তু আছে সেইটো ডুবাইছিল যদি 14 নম্বৰ কাগজৰ ৰঙৰ নিচিনা হয় তাহলে এটো কেনেকা ক্ষাৰক হ'ব বেছি তিতা ক্ষাৰক হ'ব তীব্ৰ ক্ষাৰক তো দুনিয়াকে দেখাই দিছো সবা তীব্ৰ ক্ষাৰক আৰু মৃদু ক্ষাৰক তীব্ৰ এসিড মৃদু এসিড তো পেপার 1 নম্বর ফার্স্ট কাগজ সেকেন্ড 3 4 নম্বর 5 6 7 8 নম্বর 9 10 নম্বর 11 12 13 14 এই প্রথম 6টা কাগজ যে আছে প্রথম 6টা কাগজৰ নিচিনা কালার হলে হালধীয়া কাগজবিলাক কোন প্রথমতে কি কৰিব লাগে এই যে এতে যে হালধীয়া কাগজ আছে বহুত কিটা এই কাগজবিলাক লৈ আমাৰ ধৰাল বহুত কিটা গিলাসত জুলিয়া বস্তুবিলাক আছে টেঙা তিতা এনেকা বস্তুবিলাক আছে তো আমি কি কৰিম সকলো কেইটাতে এটা এটা কৰি হালধীয়া কাগজ ডুবাম হালধীয়া কাগজবিলাকে বেলেগ বেলেগ কালাৰৰ হ'ব এই ইয়াতে যে কাগজ আছে সেইবিলাকৰ নিচিনা কালাৰ হ'ব তো যদি এই 14 নম্বৰৰ নিচিনা হয় তাহলে কি হ'ব সবা 0 পৰা 6 নম্বৰ ইয়াৰ ভিতৰত যিকোনো এটা কালাৰৰ হলে এসিড হ'ব হালধীয়াৰ কালাৰ যদি এইকেইটাৰ ভিতৰত যিকোনো এটা নিচিনা হয় এসিড হ'ব আৰু 7 নম্বৰটোৰ নিচিনা যদি হয় প্ৰথম হ'ব 7 নম্বৰটোৰ নিচিনা হলে প্ৰথম হ'ব আৰু আমাৰ 8ৰ পৰা 14 নম্বৰ এইকেইটাৰ নিচিনা ৰঙৰ হলে হালধীয়া কাগজটো এইকেইটাৰ নিচিনা যদি ৰঙৰ হৈ যায় তাহলে হ'ব ক্ষাৰক গতিকে 0 পৰা 6 এইকেইটা কাগজৰ কালাৰ যেনেকুৱা হেনেকুৱা যদি এই কাগজটো হয় তাহলে কি হ'ব এসিড ইয়াৰ ভিতৰত যদি 0 নম্বৰৰ যেটো কাগজ আছে হেতুৰ নিচিনা হয় তাহলে বেছি টেঙা হ'ব তীব্ৰ এসিড হ'ব এইটোৰ নিচিনা হলে তীব্ৰ এসিড আৰু এইটোৰ নিচিনা যদি হয় মৃদু এসিড 1 নম্বৰত থকা কাগজৰ নিচিনা হলে তীব্ৰ এসিড আৰু 6 নম্বৰত থকা কাগজৰ নিচিনা হলে মৃদু এসিড হাইয়েস্ট টেঙা যদি 0 নম্বৰ কাগজৰ নিচিনা হয় আৰু আটাইতকৈ বেছি তিতা হ'ব বা তীব্ৰ ক্ষাৰক হ'ব 14 নম্বৰ কাগজৰ নিচিনা যদি হয় ইয়াৰ নিচিনা হলে তীব্ৰ ক্ষাৰক ইয়াৰ নিচিনা হলে তীব্ৰ এসিড তো তাহলে তীব্ৰ এসিড হ'বলৈ হলে 0 নম্বৰ
কাগজৰ নিচিনা ৰং হ'ব লাগিব 0 নম্বৰ কাগজ 0 নম্বৰত যেটো কাগজ আছে হেটো নিচিনা ৰঙৰ হ'ব লাগিব তেনেহলে তীব্ৰ এসিড এতিয়া তেনেহলে তীব্ৰ এসিড যেটো অলপ আগতে কোৱা হৈছিল হাইড্ৰোজেন আয়নৰ ওপৰত নিৰ্ভৰ কৰি এসিড বিলাক কি হয় তীব্ৰ এসিড হয় তীব্ৰ ক্ষাৰক হয় যত হাইড্ৰোজেন আয়ন বেশি থাকে এটো হ'ব তীব্ৰ এসিড আৰু যত কম থাকে এটো হ'ব মৃদু এসিড গতিকে হাইড্ৰোজেন আয়ন বেশি থাকিলে তীব্ৰ এসিড তো এটো যেহেতু তীব্ৰ এসিড হল 0 নম্বৰ কাগজ এটো নিচিনা হলে তীব্ৰ এসিড গতিকে ইয়াতে হাইড্ৰোজেন আয়নৰ পৰিমাণ বেশি হ'ব এইটো কাগজৰ নিচিনা হলে তীব্ৰ এসিড গতিকে তীব্ৰ এসিডত কি বেশি থাকে হাইড্ৰোজেন আয়ন বেশি থাকে আৰু তীব্ৰ ক্ষাৰক এইটো নিচিনা হলে গতিকে ইয়াতে কি থাকিব হাইড্ৰক্সাইড আয়ন বেশি থাকিব তীব্ৰ ক্ষাৰকত হাইড্ৰক্সাইড আয়ন বেশি থাকে আৰু তীব্ৰ এসিডত কি আয়ন বেশি থাকে হাইড্ৰোজেন আয়ন বেশিকৈ থাকে তো এইবিলাক আমাৰ হৈছিল ইতিমধ্যে তোমালোকে চাই লবা এতিয়া লাষ্ট আমি লবণৰ পৰা কি বস্তু পোৱা গৈছিল এইবিলাক অলপ চাম লবণৰ পৰা আমি কোৱা যেটো লবণ আছিল এটো ৰাসায়নিক সংকেত বুজি আৰু কোৱাচোন আমি কোৱা লবণৰ ৰাসায়নিক সংকেত কোৱা দৰ্শকে কোৱাচোন আমি কোৱা লবণৰ ৰাসায়নিক সংকেত Na কোৱাচোন কি আছিল NaOH হলে তো আমাৰ সোডিয়াম হাইড্রোক্সাইড হয় কিন্তু সোডিয়াম হাইড্রোক্সাইড নহয় আমি কোৱা লবণৰ নাম কোৱা সোডিয়াম কি সোডিয়াম NaCl সোডিয়াম ক্লোরাইড আমি কোৱা লবণৰ নাম হল সোডিয়াম ক্লোরাইড Na মানে সোডিয়াম আৰু Cl মানে ক্লোরিন তো সোডিয়াম ক্লোরাইড আমি কোৱা লবণ এটো কোৱা লবণ এই কোৱা লবণৰ পৰা কি পোৱা যায় তৈয়াৰ কৰা হয় সেই দিনা তোমালোকে পাইছিলা কোৱা লবণৰ পৰা তৈয়াৰ কৰা হয় মনত ৰাখিবা কোৱা লবণৰ পৰা তৈয়াৰ কৰা হয় সোডিয়াম হাইড্রোক্সাইড কোৱা লবণৰ পৰা কি তৈয়াৰ কৰা হয় এই লবণৰ পৰা সোডিয়াম ক্লোরাইড হল কোৱা লবণ এটো হল আমাৰ কোৱা লবণ এটো কি আমাৰ কোৱা লবণ এই কোৱা লবণৰ পৰা চাবা এক নম্বৰ কি তৈয়াৰ কৰা হয় এই কোৱা লবণৰ পৰা এক নম্বৰ কোৱা লবণৰ পৰা তৈয়াৰ কৰা হয় সোডিয়াম হাইড্রোক্সাইড কোৱা লবণৰ পৰা তৈয়াৰ কৰা হয় সোডিয়াম হাইড্রোক্সাইড আকৌ কোৱা লবণৰ পৰা তৈয়াৰ কৰা হয় ব্লেচিং পাউডাৰ CaOCl2 ব্লেচিং পাউডাৰ আমি পানী পৰিষ্কাৰ কৰিবলৈ বা বেলেগ বস্তুবিলাক পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো এটো লবণৰ পৰা পোৱা যায় ব্লেচিং পাউডাৰ লবণৰ পৰা পোৱা যায় সোডিয়াম হাইড্রোক্সাইড এইবিলাক তৈয়াৰ কৰা হয় লবণৰ পৰা সোডিয়াম হাইড্রোক্সাইড 3 নম্বৰ লবণৰ পৰা তৈয়াৰ কৰা হয় সবা লবণৰ পৰা তৈয়াৰ কৰা হয় 3 নম্বৰ বেকিং সোডা সোডিয়াম হাইড্রোজেন কার্বনেট রাসায়নিক নাম সোডিয়াম হাইড্রোজেন কার্বনেট আৰু সাধাৰণ নাম বেকিং সোডা এই বেকিং সোডা পোৱা যায় লবণৰ পৰা যেটো আমি খাও এই লবণৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ লগত আৰু বেলেগ বস্তু মিহলাব লাগে লবণৰ লগত বেলেগ বস্তু মিহলালেহে আমাৰ বেকিং সোডা তৈয়াৰ হয় ইয়াৰ ৰাসায়নিক নাম সোডিয়াম হাইড্রোজেন কার্বনেট তাৰ পিছত আৰু লবণৰ পৰা তৈয়াৰ কৰা হয় কাপড় ধোয়া সোডা NaCO3 Na2CO3 10:O কাপড় ধোয়া সোডা যদিও আৰু বেলেগ কিবা তৈয়াৰ কৰা হয় কিন্তু আমি এইবিলাক আলোচনা নকৰো কাৰণ আমাৰ যিখিনি লাগিব সেইখিনি চাও আমি গতিকে আমাৰ এই কেতিয়া আমাৰ কিহৰ পৰা তৈয়াৰ কৰা হয় কোৱা লবণৰ পৰা এইটা পদাৰ্থ বা বস্তু তৈয়াৰ কৰা হয় আমাৰ কোৱা লবণৰ পৰা সোডিয়াম হাইড্রোক্সাইড তৈয়াৰ কৰা হয় কোৱা লবণৰ পৰা ব্লিচিং পাউডাৰ তৈয়াৰ কৰা হয় বেকিং সোডা তৈয়াৰ কৰা হয় কাপড় ধোৱা সোডা তৈয়াৰ কৰা হয় কাপড় ধোৱা সোডাৰ পৰা তোমালোকে জানা কাপড় ধোৱা হ'ব কাপড় ধোৱা হৈ যায়
কাপোৰ যিটো হয় চাপ এইবিলাক তৈয়াৰ কৰা হয় কাপোৰ ধোৱা ছ'ডা নামৰ পৰাই গম পোৱা যায় আছে কাপোৰ ধুব লাগে হয় নে গতিকে কাপোৰ ধোৱা ছ'ডা তৈয়াৰ কৰা হয় আৰু বেকিং ছ'ডা আমাৰ খোৱা বস্তুত ব্যৱহাৰ কৰা হয় কিবা কিতাপত দিয়া আছে পকৰি যে বনায় এইবিলাকত দিয়া হয় কিহৰ কাৰণে ফুলে যাতে পকৰিবিলাক যাতে বনালে ফুলে তাৰ কাৰণে বেকিং ছ'ডা দিয়া হয় বেকিং ছ'ডাৰ ৰাসায়নিক নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এই দুটা কিন্তু সাধাৰণ নাম এই লাষ্টত যে দুটা আছে এই দুটাৰ নাম সাধাৰণ নাম ৰাসায়নিক নাম কিন্তু নহয় এইটো কিন্তু সাধাৰণ নাম ৰাসায়নিক নাম তিনিটা সাধাৰণ নাম ফাৰ্ষ্টটোৰ খালি ৰাসায়নিক নাম দিয়া আছে গতিকে ব্লেচিং পাউডাৰ সাধাৰণ নাম আৰু ৰাসায়নিক নাম ক্যালসিয়াম অক্সিক্লোৰাইড আৰু বেকিং সোডা সাধাৰণ নাম আৰু ৰাসায়নিক নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু কাপোৰ ধোৱা সোডা সাধাৰণ নাম ৰাসায়নিক নাম হাইড্ৰেটেড সোডিয়াম কাৰ্বনেট ইতিমধ্যে দিয়া হৈছে নামবিলাক গমে পাইছে তোমালোকে এইবিলাক কেনেকৈ তৈয়াৰ কৰা হৈছে সেইবিলাকো তোমালোকে জানা কেনেকৈ তৈয়াৰ কৰা হয় এইবিলাকো জানা তোমালোকে দেখিছে ইতিমধ্যে দেখাইছিলো কেনেকৈ তৈয়াৰ কৰা হয় বহুত দীঘল বস্তুবিলাক কেনেকৈ চাবা তো এতিয়া আমি এসিড আৰু ক্ষাৰকৰ এতিয়া আমি এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম চাম যিবিলাক তোমালোকৰ লাগে এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক তোমালোকে মোক যিসকলে নোটছৰ 10 নম্বৰ লেসনৰ কাৰণে বেলেন্স দিছিলা এই কালি লৈ আহিম আকৌ যিখিনি লেসন শেষ হৈছে সেইখিনিৰ কাৰণে অলপ অলপকৈ দিবা শেষ কৰিছোঁ যিহেতু আমি 6 মাইলৰ কাৰণে সেই নোটছবিলাক ৰিভাইজ কৰিম নোটছবিলাক এনসাৰবিলাক এতিয়া ৰিভাইজ কৰিম যদি 6 মাইল আগে সকলো শেষ হৈছে এতিয়া 6 মাইলৰ কাৰণে এক অলপ আছে আৰু 2-3টা লেসন আছে গতিকে আমি এইবিলাক ৰিভাইজ কৰিম যিহেতু তোমালোকে অলপ অলপ কৰি বেলেন্সবিলাক আনিবা আৰু 10 নম্বৰটো তোমালোক কালি দিয়া হ'ব চাবা এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম চাবা এতিয়া এসিড আৰু এইবিলাকো হৈছে খালি ৰিপিট কৰি আছো এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম ৰাসায়নিক ধৰ্ম কৰাৰ আগতে যেহেতু বহুতখিনি কথা আলোচনা হ'ল অলপ অলপ ক'ব পাৰি সোডিয়াম হাইড্রোক্সাইড সব কোনবিলাক এসিড কোনবিলাক ক্ষারক আর কোনবিলাক এসিড আমার এই তিনটা এসিডের নাম জানিলে হবে এনে তো বহুত এসিড আছে সব কিতাবত কোনবিলাক এসিডের নাম আছে অক্সালিক এসিড টার্টারিক এসিড নাইট্রিক এসিড সালফিউরিক এসিড তারপর হাইড্রোক্লোরিক এসিড বহুত এসিড আছে তো তোমালোকে তিনটা নাম মনত রাখিলে হবে এইটো লেসনত হাইড্রোক্লোরিক এসিড HCl হাইড্রোক্লোরিক এসিড তারপর নাইট্রিক এসিড HNO3 নাইট্রিক এসিড তারপর সালফিউরিক এসিড H2SO4 সালফিউরিক এসিড হাইড্রোক্লোরিক এসিড নাইট্রিক এসিড সালফিউরিক এসিড হাইড্রোক্লোরিক এসিড নাইট্রিক এসিড সালফিউরিক এসিড তিনটা এসিডের নাম মনত রাখিলে হ'ব আৰু ক্ষাৰক কোনবিলাক যেবিলাকৰ পিছফালে OH থাকে OH এগুলা হল ক্ষাৰক চাবা NaOH ক্ষাৰক KOH ক্ষাৰক তাৰপিছত CaOH ক্ষাৰক CaOH টো এটো যোগদাৰ কাৰণে হৈছে
হাইড্ৰক্সাইড ক্ষাৰক, OH থাকিলে ক্ষাৰক আৰু এইবিলাক এসিড, তো তিনিটা এসিডৰ নাম তোমালোকৰ ইয়াতে লাগিব। ইয়াৰ পিছত তুমি এটা কৃত্ৰিম সূচকৰ নাম পাবা, ধৰা এইটো ধৰি কিনে এটা ৰাখলেই হ'ব। কৃত্ৰিম সূচকৰ নাম পাবা, যিকোনো এটা সূচকৰ নাম পা, কৃত্ৰিম হওক বা প্ৰাকৃতিক হওক, এটা সূচকৰ নাম পা, সূচকৰ নাম পা। অলবাগতে হৈছে না গুড। তুমি এবার তুমি এটা প্রাকৃতিক সূচকের নাম দাও কুইকলি। ওকে দীপালি, তুমি এটা কৃত্রিম সূচকের নাম দাও। মিথাইল অরেঞ্জ গুড। কারণে অলপ অলপ পাৰিছা তোমালোকে সূচকৰ নামবিলাক। আৰু এতিয়া আমি চাম ৰাসায়নিক ধৰ্ম, এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম। তো ফাৰ্স্ট রাসায়নিক ধর্ম, এক নম্বর রাসায়নিক ধর্ম কি? এক নম্বর রাসায়নিক ধর্ম অ্যাসিড প্রথমটো রাসায়নিক ধর্ম আমি সাম অ্যাসিড আৰু ধাতু একলগে মিক্স কৰিম। রাসায়নিক ধর্ম অ্যাসিডৰ রাসায়নিক ধর্ম সাম ফার্স্ট অ্যাসিড হাইড্রোক্লোরিক অ্যাসিড। এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে। এটো হল এসিডৰ ৰাসায়নিক ধৰ্ম। হৈছে ইতিমধ্যে এসিডে যদি কি কৰে হাইড্ৰোক্লোরিক অ্যাসিড বা বেলেগ এসিড, সালফিউরিক অ্যাসিড দিলে হ'ব, নাইট্রিক অ্যাসিড দিলে হ'ব, যিকোনো এসিডে যদি কার লগত বিক্রিয়া কৰে ধাতুৰ লগত, যেনেকা সোডিয়াম ধাতু, এসিডে ধাতুৰ লগত বিক্রিয়া কৰিলে লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে। এটো কার রাসায়নিক ধর্ম? এসিডৰ রাসায়নিক ধর্ম। কারণ এসিডে ধাতুৰ লগত বিক্রিয়া কৰিছে, উৎপন্ন কৰিছে লবণ আৰু হাইড্ৰোজেন গ্যাস। এটো হল এসিডৰ রাসায়নিক ধর্ম। এসিডৰ রাসায়নিক ধর্ম। এতিয়া এটা ক্ষাৰকৰ রাসায়নিক ধর্ম চাও। তো তোমালোকক যদি কয় এসিডৰ এটা রাসায়নিক ধর্ম লিখা, কি লিখিবা? এসিডে ধাতুৰ লগত বিক্রিয়া কৰিলে লবণ আৰু পানী উৎপন্ন কৰে, বা তুমি ডাইরেক্ট এটো লিখি দিলে হ'ব। এসিড যোগ ধাতু সমান লবণ যোগ হাইড্ৰোজেন গ্যাস। এটো হল রাসায়নিক ধর্ম। রাসায়নিক ধর্ম মানে কি? যত নতুন কৰি বস্তু উৎপন্ন হয় সেইটো কোৱা রাসায়নিক ধর্ম। তো নতুন কৰি উৎপন্ন হৈছে না লবণ, এটো তো লবণ নাছিল ইফালে, নতুন বস্তু উৎপন্ন হৈছে, এটো রাসায়নিক ধর্ম। এটো এসিডৰ। এনেকা আৰু বহুত রাসায়নিক ধর্ম আছে, তোমালোকে এটা আছিল চাবা। তাৰপিছত আৰু এটা বিক্রিয়া আছিল প্ৰশমন বিক্রিয়া। এটো বাৰে বাৰে আহে পৰীক্ষাত, প্ৰশমন বিক্রিয়া কাক কয়? প্ৰশমন বিক্রিয়া বহুত বাৰ আহিছে, এটো হেতুই বাৰে বাৰে আহে, সেইটো আমি চাও। রাসায়নিক বিক্রিয়া বহুত হৈছে, বিলাকে আমি আৰু নকও, তোমালোকে লাগিলে এই ভিডিও চাই লবা, যেটা আছে সিস্টেমেটিকলি দিয়া আছে। তো এতিয়া আমি প্ৰশমন বিক্রিয়াটো চাম, যেটো আহে বাৰে বাৰে। প্রশমন বিক্রিয়া, প্রশমন বিক্রিয়া মানে কি? তুমি যদি কি কৰা এসিড মানে টেঙা বস্তু আৰু ক্ষাৰক তিতা বস্তু, এসিড আৰু ক্ষাৰক যদি একেলগে মিহলোৱা হয়, সমান সমান টেঙা আৰু সমান তিতা বস্তু দি একেলগে মিহলি কৰা তুমি, তাহলে কি নালাগিব? বস্তুটো মিহলি কৰাৰ পিছত টেঙাও নালাগিব, তিতাও নালাগিব, কি হৈ যাব? লবণ হ'ব, লবণ হ'ব। এসিড আৰু ক্ষাৰক যদি মিহলি কৰা হয় তাহলে উৎপন্ন হ'ব লবণ আৰু পানী, লবণ আৰু পানী। এসিড আৰু ক্ষাৰকৰ বিক্রিয়াত লবণ আৰু পানী উৎপন্ন হয়, কাৰণ এসিডৰ গুণ হেৰুৱাব এসিডে, ক্ষাৰকৰ গুণ ক্ষাৰকে হেৰুৱাই পেলাব যদি এসিড আৰু ক্ষাৰক মিহলি কৰা হয়। এই বিক্রিয়াক কোৱা হয় প্ৰশমন বিক্রিয়া। এসিড আৰু ক্ষাৰকৰ বিক্রিয়াত লবণ আৰু পানী উৎপন্ন হয়, ইয়াক প্ৰশমন বিক্রিয়া বুলি কোৱা হয়। এসিড আৰু ক্ষাৰকৰ বিক্রিয়াত লবণ আৰু পানী উৎপন্ন হয়, ইয়াক প্ৰশমন বিক্রিয়া। যেনেকুৱা হাইড্ৰোক্লোরিক এসিড আৰু ক্ষাৰক, এটো হল এসিড, এটো হল ক্ষাৰক। তোমালোকক
গতিকে এইটো ক্ষাৰক আৰু এইটো হ'ল এচিড হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক হাইড্ৰক্লৰিক এচিড সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক এচিড আৰু ক্ষাৰক লগ লগাইছো প্লাস যোগ করছো মিহলি করছো উৎপন্ন হ'ব কি লবণ উৎপন্ন হ'ব লবণ এইটো লবণ সোডিয়াম ক্লোরাইড এই দুটা লগ লাগিব সোডিয়াম ক্লোরাইড লবণ কোনটো সোডিয়াম ক্লোরাইড সো NaCl লবণ আর কি থাকি তাহলে H2 আর এটা O H2O মানে তো পানি গতিকে লবণ আর পানি এসিড আর ক্ষারক মিক্স করলে মিহলি করিলে লবণ আর পানি উৎপন্ন হয় আমি এটুক এনেকে কও এসিড আর ক্ষারকৰ বিক্রিয়াত লবণ আর পানি উৎপন্ন হয় ইয়াক প্রশমন বিক্রিয়া বলে আজি আমি এখিনি রাখিলো একচুয়ালি যেহেতু ভুল করো